বিজেপি নেতৃত্বাধীন অসম চৰকাৰখনে দৰিদ্ৰ জনসাধাৰণৰ বাবে কঢ়িয়াই আনিছে ইটোৰ পাছত সিটো জনকল্যাণমূলক আঁচনি। কংগ্ৰেছ চৰকাৰে দৰিদ্ৰ ৰাইজৰ বাবে আবণ্টিত হোৱা ৰেচন কাৰ্ডসমূহ কৰ্তন কৰিছিল যদিও হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰখনে কিন্তু ৰেচন কাৰ্ড বিতৰণ কৰিছে। ৰাজ্যৰ আন প্ৰান্তৰ দৰে লখিমপুৰ জিলাৰ বিহপুৰীয়া বিধানসভা সমষ্টিতো দৰিদ্ৰ ৰাইজক প্ৰদান কৰিছে ৰেচন কাৰ্ড। বৃহস্পতিবাৰে নাৰায়ণপুৰত ৪,৯১২ গৰাকী হিতাধিকাৰীক ৰেচন কাৰ্ড বিতৰণ কৰিলে লখিমপুৰৰ অভিভাৱক মন্ত্ৰী অতুল বৰাই। উল্লেখযোগ্য যে সমগ্ৰ ৰাজ্যৰ লগতে নাৰায়ণপুৰতো বিহপুৰীয়া সমষ্টিৰ ৪,৯১২ গৰাকী হিতাধিকাৰীক বিতৰণ কৰে ৰেচন কাৰ্ড। নাৰায়ণপুৰৰ বৰখামতি পথাৰত আয়োজন কৰা বিশাল ৰাজহুৱা সভাত ৰাজ্যৰ কৃষিমন্ত্ৰী তথা লখিমপুৰ জিলাৰ অভিভাৱক মন্ত্ৰী অতুল বৰাই আনুষ্ঠানিকভাৱে বিতৰণ কৰে ৰেচন কাৰ্ড। বিহপুৰীয়া বিধানসভা সমষ্টিৰ বিধায়ক ড অমিয় কুমাৰ ভূঞাই উদ্বোধন কৰা ৰেচন কাৰ্ড বিতৰণ কৰা সভাখনত লখিমপুৰ জিলাৰ অতিৰিক্ত আয়ুক্ত উৎপল বৰাৰ লগতে আন কেইবাগৰাকীও জিলা প্ৰশাসনৰ বিষয়া উপস্থিত থাকে। নিৰ্বাচনৰ পূৰ্বে দিয়া প্ৰায়সমূহ প্ৰতিশ্ৰুতি এটা এটাকৈ পালন কৰা দেখা গৈছে বিজেপি নেতৃত্বাধীন চৰকাৰখনে। নিউজ ডেস্ক ৰিপৰ্ট, ৰাইজৰ বাৰ্তা। ইয়াৰ পিছতে আমন্ত্ৰণ জনাইছো শ্ৰীমতী নিজৰ পৰা সশ্ৰদ্ধ প্ৰণাম জনাই লগতে সভাখনি পৰিচালনা কৰাত আপোনালোকৰ হৈ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছো। পুনৰবাৰ সভাত উপস্থিত ৰাইজে আহি তেওঁলোকৰ আদৰৰ ৰেচন কাৰ্ড ভাগ গ্ৰহণ কৰিবৰ কাৰণে উপস্থিত হৈছিল আৰু এই অনুষ্ঠানৰ আমাৰ মুখ্য অতিথি অসম চৰকাৰৰ জ্যেষ্ঠ মন্ত্ৰী বিশিষ্ট নেতা শ্ৰীযুত অতুল বৰা ডাঙৰীয়াই ভাগ ল'লে। জিলা প্ৰশাসনৰ ভাৰপ্ৰাপ্ত আয়ুক্ত উৎপল বৰুৱা ডাঙৰীয়া সমন্বয়ে জিলা প্ৰশাসনৰ বিষয়া কৰ্মচাৰীসকলে আৰু আমি ইয়াত ২৪টা কাউণ্টাৰ মুকলি কৰি দিছোঁ যাতে একেলগতে আজি সমষ্টি সকলো হিতাধিকাৰী যাতে তেওঁলোকে নিয়াৰিকৈ ৰেচন কাৰ্ডখিনি পাব পাৰে। আৰু মই আনন্দিত যে মাননীয় মুখ্যমন্ত্ৰীয়ে তেওঁ আমাৰ আৰ্থিকভাৱে তেনেকুৱা দুৰ্বল পৰিয়ালক এনেদৰে ৪০ লাখ পৰিয়ালক অকল ৰেচন কাৰ্ড ভাগেই নহয়, ৰেচন কাৰ্ড ভাগৰ লগত তেখেতে মুখ্যমন্ত্ৰী আয়ুষ্মান অসম আৰু প্ৰধানমন্ত্ৰী জন আৰোগ্য আয়ুষ্মান ভাৰতৰ ৫ লাখ টকা চিকিৎসা উপলব্ধ থকাৰ উপৰিও যিগৰাকী আই নামত আজিলৈকে উজ্জ্বলা সংযোগ হোৱা নাই তেওঁলোকৰ উজ্জ্বলা সংযোগো হ'ব আৰু ভৱিষ্যতে সেই কাৰ্ডত আমাৰ বীমা ধনখনো আহিব। ইমান ধুনীয়া এখন আঁচনি, গতিকে এই আঁচনিয়ে এতিয়া আমাৰ বহু ৰাইজক দৰিদ্ৰতাৰ পৰা ওলাই অহা আজি এটা ৰাস্তা দিলে। তাৰ বাবে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক বিহপুৰীয়া সমষ্টিবাসী ৰাইজৰ হৈ আন্তৰিক শলাগ আৰু আন্তৰিক ধন্যবাদ জনাইছোঁ। অমিয় কুমাৰ ভূঞা ডাঙৰীয়া আৰু জিলা প্ৰশাসনৰ উপস্থিতিত বিশিষ্ট ব্যক্তিসকল আছিল। তো খুব সুন্দৰ হৈছে অনুষ্ঠানটো আৰু মই দেখিছোঁ যে সকলো হিতাধিকাৰীৰ মুখত হাঁহি বিৰিঙি আছে। সকলোৱে মাননীয় মুখ্যমন্ত্ৰীক ধন্যবাদ আৰু কৃতজ্ঞতাও জনাইছে। গোটেই ৰাজ্যখনতে মই এইকেইটা দিন প্ৰত্যক্ষ কৰিছোঁ যে মহিলাসকল অতি উৎসাহিত হৈছে আৰু যিসকল এতিয়াও বাদ পৰি ৰৈছে তো সেইসকলেও পাব, আমি সেই কথাখিনিও ৰাইজক কৈছোঁ। বহুত লোক আছে গ্ৰামাঞ্চলতে হওক নগৰত কিছুমান আঁচনি সম্পৰ্কে তেওঁলোকৰ জ্ঞান নাই কাৰণে বা সজাগতাৰ অভাৱৰ কাৰণে বঞ্চিত হৈ আছে আৰু বিকশিত ভাৰত সংকল্প যাত্ৰাত এই কথাখিনি অতি স্পষ্ট হৈ পৰিছে। মই ভাবোঁ যে সেই কাৰ্যসূচীও স্বাভাৱিকতে জনসাধাৰণৰ মাজত সজাগতা বৃদ্ধিত যথেষ্টখিনি সহায় কৰিছে আৰু আমাৰ ৰাইজক উপকৃত কৰিছে। মই বিধায়ক ডাঙৰীয়া, জিলা প্ৰশাসন সকলোকে মই ধন্যবাদ জনাইছোঁ সুন্দৰভাৱে অনুষ্ঠানটো ইয়াত আয়োজন কৰাৰ কাৰণে। ঠিক আছে।
কংগ্ৰেছৰ যি ইতিহাস এই ইতিহাস দীঘলীয়া ইতিহাস এই ইতিহাস অন্যায় অবিচাৰ দুৰ্নীতি ভ্ৰষ্টাচাৰৰ ইতিহাস এতিয়া যি ন্যায় যাত্ৰাৰ কথা কৈছে আচলতে কংগ্ৰেছৰ মুখত এই কথাখিনি কোৱাও নাপায় আৰু ভোটৰ মুখত ৰাম নাম আচলতে ভোটৰ মুখত ৰাম নামৰ দৰেই হৈছে